নমস্কাৰ, আজি মই আপোনালোকৰ ওচৰলৈ চিকেনৰ এটা নতুন ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব বুলি। ইয়াৰ বাবে আমাক লাগিব সৰুকৈ কাটি লোৱা চিকেন, নহৰু, আদা, জলকীয়া জোখ অনুযায়ী, ধনিয়া, বিলাহী, পিঁয়াজ, তিয়ঁহ আৰু গাজৰ। প্ৰথমে গৰম কৰি লোৱা কেৰাহীত কাটি লোৱা আদা, নহৰু আৰু জলকীয়া, শুকান জলকীয়া আৰু কেঁচা জলকীয়া মই 4টা লৈছোঁ। আপোনালোকে জ্বলা খাই ভাল পালে বেছিও ল'ব পাৰে। আৰু বিলাহী লৈ আটাইখিনি সেকি লৈছোঁ। এয়া চব এইখিনি প্ৰায় আধা সিজা হৈ উঠিছে। আটাইখিনি এতিয়া মিক্সাৰ জাৰত দি এটা মিক্সাৰৰ পেষ্ট বনাই লৈছোঁ। এতিয়া গৰম কৰি লোৱা কেৰাহীত চিকেনৰ টুকুৰাকেইডোখৰ দি প্ৰায় এবাটিমান পানী দি তাত মিহিকৈ কাটি থোৱা ধনিয়া, নিমখ জোখ অনুযায়ী আৰু আধা চামুচমান জোখৰ জালুক দি আটাইখিনি ভালকৈ সিজিবলৈ দিছোঁ। 10 মিনিটমান সিজাৰ পিছত পানীবিলাক লাহে লাহে শুকাই আহি যেতিয়া মাংসকেইডোখৰ সিজি উঠিব, তেতিয়া আটাইখিনি গোটাই এটা পাত্ৰত আনি ল'লোঁ। ইয়াত চাওকচোন কি ধুনীয়াকৈ চিকেনৰ টুকুৰাবোৰ সিজি উঠিছে। এতিয়া চিকেনৰ এই সৰু টুকুৰাবিলাক সৰু সৰুকৈ হাতেৰে মোহাৰি ভাঙি ল'লোঁ। এতিয়া আমি মিহিকৈ কাটি লোৱা পিঁয়াজ, গাজৰ, তিয়ঁহ দি গোটেই চিকেনখিনি ভালদৰে মিহলি কৰিম। লগত তাত পিচি লোৱা বিলাহী, নহৰু, আদাৰ পেষ্ট দি ল'লোঁ। এতিয়া আটাইখিনি দি লোৱাৰ পিছত তাত মিহিকৈ কাটি থোৱা ধনিয়া, লগতে প্ৰয়োজন অনুযায়ী কিছু তেল আৰু মিঠাতেল, কেঁচা মিঠাতেল দিছোঁ মই। আৰু নিমখ যিহেতু আগতে দিয়াই আছিলে, সেইকাৰণে অকণমান পৰিমাণটো কমাই আধা চামুচমান জোখৰ নিমখ দি আটাইখিনি ভালকৈ মিহলি কৰি ল'লোঁ। এয়া চাওকচোন আমাৰ সুন্দৰ চিকেনৰ চালাড হৈ উঠিলে। এই চিকেনৰ চালাডবিধ খাবলৈ খুব সুস্বাদু হয়। ধন্যবাদ।